চোকা সকলোৰে দুটা চকু আছে সকলোৰে দুটা চকু আছে আমি জানো সকলোৰে দুটা চকু আছে আৰু আমি চকুৰে কি দেখিব পাৰো গোটেই পৃথিৱীখন দেখিব পাৰো আমি চকুৰ সহায়ত গোটেই পৃথিৱীখন দেখিব পৃথিৱী কেনেকুৱা বাৰে বৰণীয়া বিভিন্ন ৰঙৰ বস্তু আছে পৃথিৱীত বাৰে বৰণীয়া কথাৰ অৰ্থ পৃথিৱীত বিভিন্ন ৰঙৰ বস্তু আছে সকলো বস্তু আমি চকুৰ সহায়ত পৰ্যবেক্ষণ কৰিব পাৰো বা দেখিব পাৰো এই চকুৰ বিষয়ে ইয়াতে আলোচনা কৰা হ'ব লগতে আমাৰ
পাৰ হৈ আহি পোহৰটো যেতিয়া লেন্সত পৰিব পৰাৰ লগে লগে লেন্সে কি কৰিব লেন্সে আমাৰ পিছফালে কি আছে ঠিক পিছফালে আমাৰ কি আছে অক্ষিপট আছে আমাৰ পিছফালে আছে অক্ষিপট তেতিয়া কি হ'ব লেন্সৰে পোহৰ কি হ'ব লেন্সে পোহৰৰ প্ৰতিহৰণ ঘটাব কৰ্নিয়াৰে পোহৰ পাৰ হৈ যেতিয়া লেন্সত পোহৰ পৰিব তেতিয়া লেন্সে কি কৰিব পোহৰৰ প্ৰতিহৰণ ঘটাব আৰু প্ৰতিহৰণ মানে কি উলটি ঘূৰি যোৱা নহয় আমাৰ কি হৈ যোৱা প্ৰতিহৰণ মানে কি আছিল পোহৰ পৰিলে পোহৰৰ গতিপথ সলনি কৰাই পোহৰৰ গতিপথ সলনি হয় আন এটা মাধ্যমত প্ৰৱেশ কৰাই হল প্ৰতিহৰণ নাই গতিপথ সলনি হয় আন এটা বেলেগ মাধ্যমত প্ৰৱেশ কৰাই কি প্ৰতিহৰণ আগতে যেনেকৈ আছিল এনেকৈ নাহি গতিপথ সলনি হৈ বেলেগ এটা মাধ্যমত প্ৰৱেশ কৰিলে তাক কি কোৱা হয় প্ৰতিহৰণ বুঝতে পাৰছে তো এতে কি হ'ব লেন্সত যেতিয়া পোহৰ পৰিব লেন্সত পোহৰ পৰাৰ লগে লগে পোহৰৰ কি হ'ব গতিপথ সলনি হ'ব গতিপথ সলনি কৰিব লেন্সে গতিপথ লেন্সত পোহৰ পৰাৰ লগে লগে কি হ'ব আমাৰ গতিপথ সলনি হয় এই আমাৰ অক্ষিপটত আহি পোহৰ পৰিব অক্ষিপট বা ৰেটিনা দুটা নাম হয় তো লেন্সেৰে পোহৰ প্ৰতিহৰণ হয় লেন্সেৰে পোহৰ কি হ'ব প্ৰতিহৰণ হৈ ক'ত পৰিব পোহৰ অক্ষিপট বা ৰেটিনাত পৰিব এই অক্ষিপট বা ৰেটিনাত পৰিব অক্ষিপট বা ৰেটিনাত যেতিয়া পোহৰ পৰিব যেটো বস্তুৰ পৰা পোহৰ আহিছিল সেই বস্তুটো দেখা যাব আৰু ক'ত দেখা যাব অক্ষিপট বা ৰেটিনাত সেই বস্তুটো দেখা যাব গতিকে চকুৰ কোনটো অংশত বস্তুটো দেখা যাব অক্ষিপট বা ৰেটিনাত বস্তুটো দেখা যাব ৰেটিনাত যেনেকা আমাৰ দাপোনত ছা দেখা যায় কোনো বস্তুৰ প্ৰতিবিম্ব দেখা যায় বস্তু আগত থলে সেইটো দাপোনৰ ভিতৰত দেখা যায় ঠিক তেনেকা চকুৰ অক্ষিপট বা ৰেটিনা নামৰ ঠাইত এই বস্তুটো দেখা যাব আগত যেটো বস্তু ৰৈ আছে সেইটো বস্তু আমাৰ চকুৰ অক্ষিপট বা ৰেটিনাত দেখা যাব তো এই ক্ষেত্ৰত লেন্সে কি সহায় কৰিব লেন্সে বস্তুৰ পৰা অহা পোহৰ কি কৰিব বস্তুৰ পৰা অহা পোহৰ ঠিক ৰেটিনাত যাতে পৰে তেনেকৈ পোহৰবিলাকক আনি ৰেটিনাত পেলাব সহায় কৰিব এইটো ক্ষেত্ৰত গতিকে এইটো ক্ষেত্ৰত লেন্সৰ কাম কি লেন্সে আপতিত পোহৰ ৰশ্মিবিলাক ফকাছলৈ আপতিত পোহৰ ৰশ্মিবিলাক অক্ষিপটলৈ প্ৰতিহৰিত কৰিব কৰি অক্ষিপটত পেলাব যাতে অক্ষিপটত কি গঠন হয় এই যেটো বস্তুৰ পৰা পোহৰ আহিছে এইটো বস্তুৰ প্ৰতিবিম্ব অক্ষিপট বা ৰেটিনাত যাতে গঠন হয় গতিকে অক্ষিপট বা ৰেটিনাত কোনো বস্তুৰ প্ৰতিবিম্ব গঠন হয় গতিকে চকুৰ কোনটো অংশত প্ৰতিবিম্ব গঠন হয় অক্ষিপট বা ৰেটিনা তো প্ৰথমতে কি হল কোনো বস্তুৰ পৰা পোহৰ আহি কৰ্নিয়াৰে পাৰ হৈ কৰ্নিয়াৰে পাৰ হ'ব কৰ্নিয়াত পৰিব কৰ্নিয়াত পৰাৰ লগে লগে কৰ্নিয়াৰে পাৰ হৈ আহি লেন্সত পৰিব লেন্সত পৰাৰ লগে লগে সেই পোহৰটো কি হ'ব পোহৰৰ লেন্সত প্ৰতিহৰণ হ'ব পাৰ হৈ আহিব লেন্সৰ প্ৰতি পোহৰ পাৰ হৈ আহিব তো এইটো ক্ষেত্ৰত লেন্সে কি কৰিব এনেকৈ পোহৰবিলাকক আহিব দিব যাতে পোহৰটো আহি ক'ত পৰে অক্ষিপট বা ৰেটিনাত পৰে অক্ষিপট বা ৰেটিনাত যাতে পোহৰ পৰে ৰেটিনাত পোহৰ পৰিলে ৰেটিনাত যেটো বস্তুৰ পৰা পোহৰ আহিছিল ৰেটিনাত সেইটো বস্তুটো দেখা যাব সেইটো বস্তুৰ প্ৰতিবিম্ব ৰেটিনাত গঠন হ'ব গতিকে ৰেটিনা বা অক্ষিপটত কোনো বস্তুৰ প্ৰতিবিম্ব গঠন হয় চকুৰ আগত কোনো বস্তুৰ প্ৰতিবিম্ব গঠন হয় অক্ষিপট বা ৰেটিনাত এতিয়া বাকি অংশবিলাকৰ তাৰমানে কাম কি সেইবিলাক আমি চাম অলপ বাকি এই দুটা অংশৰ নাম হল আমাৰ আইৰিছ বা চকুৰ পতা চকুৰ পতাই কি কৰে আমাৰ এই মাজতে যেটো কলা অংশ আছে চকুৰ মণি এইটোৰ আকাৰ নিয়ন্ত্ৰণ কৰে হেতুৰ যিবিলাক কাম সেইবিলাক নিয়ন্ত্ৰণ কৰে আমাৰ চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে আমাৰ আইৰিছ বা চকুৰ পতাই সেইবিলাক আমাৰ চকুৰ মণিৰ যিবিলাক কাম এই কামবিলাক কন্ট্ৰোল কৰে নিয়ন্ত্ৰণ কৰে আইৰিছ অৰ্থাৎ চকুৰ পতাই এতিয়া আমাৰ কি অংশ ৰৈ গেল চিলিয়াৰী পেশী এই দুটা অংশৰ লেন্সক চকুৰ লগত যে দুটা অংশ সংযুক্ত কৰিছে এই দুটা অংশৰ নাম হল চিলিয়াৰী পেশী চিলিয়াৰী পেশীৰ কাম কি চিলিয়াৰী পেশীয়ে কি কৰে তোমালোকে জানা দাপোনৰ ফোকাস দৈৰ্ঘ্য থাকে লেন্সৰ কি থাকে ফোকাস দৈৰ্ঘ্য থাকে ইয়াতো দেখাব পৰা যোৱা নাই এটো চকুৰ গঠন এটা ফোকাস দৈৰ্ঘ্য দেখাব পৰা নাযায় তো তেনহলে এটো যেটো লেন্স হয় স্ফটিকীয় লেন্স চকুৰ এটো স্ফটিকীয় লেন্স গতিকে চকুৰ যদি লেন্স আছে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য থাকিব মাছ ব্যাখ্যাটো থাকিব সকলো থাকিব গতিকে আমাৰ চিলিয়াৰী পেশীৰ কাম কি চিলিয়াৰী পেশীয়ে চকুৰ লেন্সৰ যেটো নেকি ফোকাস দৈৰ্ঘ্য আছে চকুৰ লেন্সৰ ফোকাস
ফোকাস দৈৰ্ঘ্য বাঢ়ি যায় গতিকে চিলিয়াৰী পেশী শিথিল বা ঢিলা হলে আমাৰ চকুৰ লেন্সখন বেছি বক্ৰ হয় আৰু ফোকাস দৈৰ্ঘ্য বাঢ়ি যায় ফোকাস দৈৰ্ঘ্য বাঢ়ি গলে দূৰৰ বস্তুবিলাক লক্ষ্য কৰিব পৰা যায় এইটো হল আমাৰ চিলিয়াৰী পেশীৰ কাম চিলিয়াৰী পেশী কি কৰে এবাৰ শিথিল হয় আৰু এবাৰ সংকুচিত হয় শিথিল মানে কি ঢিলা হোৱা আৰু সংকুচিত হোৱা মানে কি চাপি যোৱা এনেকৈ সংকুচিত হলে ফোকাস দৈৰ্ঘ্য কমে আৰু কি হয় যদি শিথিল হয় লেন্সখন বক্ৰ হয় আৰু ফোকাস দৈৰ্ঘ্য বাঢ়ে গতিকে চিলিয়াৰী পেশীৰ কাম হল চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য এবাৰ বৃদ্ধি কৰা এবাৰ হ্ৰাস কৰা যাতে কি কৰিব পাৰে বৃদ্ধি কৰিলে দূৰৰ বস্তু চাব পাৰে আৰু ফোকাস দৈৰ্ঘ্য হ্ৰাস কৰিলে ওচৰৰ বস্তু চাব পাৰে এইটো আমাৰ চিলিয়াৰী পেশীৰ কাম তো আমি দেখা পালো কি চিলিয়াৰী পেশীয়ে কি কৰে চকুৰ চিলিয়াৰী পেশীয়ে কি কৰে চিলিয়াৰী পেশীয়ে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য এবাৰ বৃদ্ধি কৰে এই লেন্সৰ ফোকাস দৈৰ্ঘ্য এবাৰ হ্ৰাস কৰে ফোকাস দৈৰ্ঘ্য এবাৰ বৃদ্ধি কৰে আৰু এবাৰ ফোকাস দৈৰ্ঘ্য হ্ৰাস কৰে তো তেনেহলে কি কৰিব পৰা যায় চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য বৃদ্ধি কৰিব পৰা যায় হ্ৰাস কৰিব পৰা যায় এই ক্ষমতাক কোৱা হয় চকুৰ উপযোজন ক্ষমতা কি বুলি কোৱা হয় উপযোজন ক্ষমতা চকুৰ লেন্সৰ যে ফোকাস দৈৰ্ঘ্য কমাব পৰা যায় বঢ়াব পৰা যায় এটো এটা চকুৰ কি ক্ষমতা আৰু এই ক্ষমতাক কোৱা হয় উপযোজন ক্ষমতা তাহলে তোমালোকে চকুৰ বিভিন্ন অংশবিলাক দেখিছা কোনটো অংশ কি কাম হেতু মই কলো তো এই নেত্ৰ স্নায়ুৰ কামটো কোৱা নাই নেত্ৰ স্নায়ুৰ কি কাম নেত্ৰ স্নায়ুৰ কাম কি হেতু চাবা যেতিয়া কি হ'ব আমাৰ কোনো বস্তুৰ পৰা অহা পোহৰ কৰ্নিয়াৰে পাৰ হৈ আহি লেন্সত পৰিব লেন্সৰ পৰা যেতিয়া পোহৰ আহি ক'ত পৰিব লেন্সৰ পৰা পোহৰ প্ৰতিফলিত আহি অক্ষিপট বা ৰেটিনাত পৰিব অক্ষিপট বা ৰেটিনা যেতিয়া পোহৰ পৰিব তেতিয়া কি কৰিব ৰেটিনাত পোহৰ পৰাৰ লগে লগে ৰেটিনা বা অক্ষিপট কেনেকুৱা বস্তু ৰেটিনা বা অক্ষিপট এটা সক্ৰিয় কোষ আমি জানো আমাৰ গোটেই যে কোষেৰে গঠন হৈছে গতিকে চকুতো কোষ আছে চকুতো কি আছে কোষ আছে গতিকে অক্ষিপট বা ৰেটিনাৰ কোষবিলাক কেনেকুৱা সক্ৰিয় অক্ষিপট বা ৰেটিনাৰ কোষবিলাক শক্তিশালী যেতিয়া ইয়াতে পোহৰ আহি পৰিব লেন্সৰ পৰা পোহৰ পাৰ হৈ আহি যেতিয়া আমাৰ অক্ষিপট বা ৰেটিনাত পৰিব পৰাৰ লগে লগে এই পোহৰ কি কৰিব ৰেটিনাই এই পোহৰ কি কৰিব নেত্ৰ স্নায়ুৰ সহায়ত মগজুলৈ প্ৰেৰণ কৰিব নেত্ৰ স্নায়ুৰ সহায়ত পোহৰখিনি মগজুলৈ প্ৰেৰণ কৰিব তো মগজুৱে কি কৰিব সেই পোহৰটোৰ বিষয়ে চিন্তা কৰি চাব পোহৰটোৰ বিষয়ে চিন্তা কৰিব আৰু ৰিচাৰ্চ বা অনুসন্ধান কৰিব ভাবিব এই পোহৰ সম্পৰ্কে ভাবি কেনে কি কৰিব অক্ষিপট বা ৰেটিনাক বস্তুটো দেখাৰ কাৰণে অনুভূতি যোগাব কি কৰিব অনুভূতি যোগাব গতিকে আমাৰ মগজুৰ কাম কি অক্ষিপটে কি কৰে ইয়াত পৰা পোহৰবিলাক নেত্ৰ স্নায়ুৰ সহায়ত মগজুত প্ৰেৰণ কৰে মগজুৱে কি কৰে তেতিয়া মগজুৱে যেটো পোহৰ আহিছে সেইটো পোহৰ সম্পৰ্কে চিন্তা কৰে আমি চিন্তা কৰিব লাগে বিভিন্ন কথা তো মগজুৱে কি কৰিব যেটো পোহৰ আহিছে সেইটো পোহৰ সম্পৰ্কে চিন্তা কৰিব আৰু অনুসন্ধান বা ৰিচাৰ্চ কৰিব আৰু ৰিচাৰ্চ কৰি কেনে কি কৰিব যেটো বস্তুৰ পৰা পোহৰ আহিছে সেইটো বস্তু দেখাৰ কাৰণে আমাৰ অক্ষিপট বা ৰেটিনাক অনুভূতি যোগাব যেটো বস্তুটো দেখা তেতিয়া আমাৰ অক্ষিপট বা ৰেটিনাই বস্তুটো দেখিব পাৰিব তো মগজুৱে এইটো ক্ষেত্ৰত কি কৰে বস্তুটো দেখাৰ কাৰণে আমাৰ অক্ষিপট বা ৰেটিনাক অনুভূতি যোগালে তেতিয়া ৰেটিনাই স্পষ্টকৈ বস্তুটো দেখে আৰু বস্তুটো সম্পৰ্কে অনুমান পায় তো আমাৰ নেত্ৰ স্নায়ুৰ কাম কি ৰেটিনাত পৰা পোহৰবিলাক মগজুলৈ প্ৰেৰণ কৰা এইটো আমাৰ নেত্ৰ স্নায়ুৰ কাম গতিকে নেত্ৰ স্নায়ুৰ কাম অক্ষিপট বা ৰেটিনাত পৰা পোহৰবিলাক মগজুলৈ প্ৰেৰণ কৰা আৰু মগজুৰ কাম কি মগজুৱে মগজুত যোৱা পোহৰবিলাক সম্পৰ্কে অনুসন্ধান কৰে বা চিন্তা কৰে আৰু ৰেটিনাত বস্তুবিলাক দেখাৰ কাৰণে অনুভূতি যোগায় তেতিয়া অলপ আগতে ক'লো উপযোজন ক্ষমতা কি বস্তু যে চকুৰ যিটো লেন্স আছে চকুৰ লেন্সৰ কি হয় ফোকাস দৈৰ্ঘ্য কেতিয়াবা বাঢ়ে কেতিয়াবা কমে মানে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য কি কৰিব পাৰে চকুৰ লেন্সে কমাব পাৰে বঢ়াব পাৰে গতিকে চকুৰ লেন্সৰ এইটো এটা ক্ষমতা কি ক্ষমতা যে চকুৰ লেন্সে একবাৰ ফোকাস দৈৰ্ঘ্য কমাব পাৰে একবাৰ ফোকাস দৈৰ্ঘ্য কি কৰিব পাৰে বঢ়াব পাৰে তো এই ক্ষমতাটোক কোৱা হয় উপযোজন ক্ষমতা চকুৰ লেন্সে এবাৰ যে ফোকাস দৈৰ্ঘ্য কমাব পাৰে এবাৰ যে বঢ়াব পাৰে এই ক্ষমতাটোক কোৱা হয় উপযোজন ক্ষমতা আৰু চকুৰ লেন্সে কিহৰ কাৰণে ফোকাস দৈৰ্ঘ্য কমায় আৰু বঢ়ায় চিলিয়াৰী পেশীৰ সহায়ত চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য এবাৰ কমে আৰু এবাৰ বাঢ়ে আৰু ফোকাস দৈৰ্ঘ্য বঢ়া আৰু কমাৰ উদ্দেশ্য কি ফোকাস দৈৰ্ঘ্য বাঢ়ে
মণ্ডিত লেন্স ইয়াতে লিখা আছে স্ফটিক মণ্ডিত লেন্স তাৰ মানে স্ফটিকীয় লেন্স চকুৰ লেন্সটো কেনেকুৱা স্ফটিক মণ্ডিত লেন্স বা স্ফটিকীয় লেন্স তোমালোকে স্ফটিকীয় লেন্স লিখিবা সহজ হ'ব তাৰ পিছত নেত্রুত বুলি কিবা লিখা আছে তাৰ পিছত লিখা আছে চকুৰ মণি আইরিস কর্নিয়া যে তোমালোকে এইটো ছবি পুৰা চাই কিনে আঁকি লবা অংশবিলাক এতে কোনো প্ৰবলেম নহয় তো পেজ নাম্বাৰ 188 ত তোমালোকে বাহিৰ কৰা সকলে উপযোজন ক্ষমতা এটা ধুনীয়াকৈ লিখা আছে উপযোজন ক্ষমতা যেহেতু মই ইয়াৰ আগৰ পেজত যিখিনি আছে সকলো কথা কৈছো তোমালোকে আকৌ এবাৰ চাই লবা মানে ক্লিয়াৰ হৈ যাব কথাখিনি এতিয়া আমি উপযোজন ক্ষমতা কথাটো আকৌ এবাৰ তোমালোকক ৰিপিট কৰি দিছো যেহেতু পৰীক্ষাত বাৰে বাৰে এটা কথাই আহে উপযোজন ক্ষমতা কাক বলে আৰু এটা কথা আহে যে চকুৰ কোনটো অংশত প্ৰতিবিম্ব গঠন হয় চকুৰ অক্ষিপট বা ৰেটিনা প্ৰতিবিম্ব গঠন হয় আৰু কোনটো অংশৰ মাজেদি পোহৰ আহি চকুত পৰে এভৰিবডি পে অ্যাটেনশন আমাৰ কৰ্নিয়া নামৰ পাতল ছাল বা পৰ্দাৰ মাজেৰে পোহৰ আহি চকুত সোমায় আৰু চকুৰ লেন্সৰ প্ৰকৃতি কেনেকুৱা চকুৰ লেন্সখন স্ফটিকীয় লেন্স সিলিয়াৰি পেহীৰ কাম কি আমি অলপ আগতে তোমালোকক কৈছো সিলিয়াৰি পেহীৰ কাম কি সিলিয়াৰি পেহীয়ে কি কৰে এবাৰ শিথিল হয় ঢিলা হয় আৰু এবাৰ সংকুচিত হয় তেতিয়া কি হয় চকুৰ লেন্সৰ ফোকাসযোগ্য বাঢ়ে আৰু এবাৰ চকুৰ লেন্সৰ ফোকাসযোগ্য কমে ফোকাসযোগ্য বাঢ়িলে দূৰৰ বস্তু চাব পাৰে চকুৱে আৰু ফোকাসযোগ্য কমিলে চকুৱে ওচৰৰ বস্তুবিলাক দেখিব পাৰে বা পৰ্যবেক্ষণ কৰিব পাৰে এতিয়া আমি চাওঁ উপযোজন ক্ষমতা কাক হয় what is power of accommodation উপযোজন ক্ষমতা কাক হয় কোৱা হয় power of accommodation এতিয়া চাবা তোমালোকে উপযোজন ক্ষমতা কাক হয় অলপ আগতে ক'লো যে চকুৰ লেন্সৰ কি হয় ফোকাসযোগ্য কেতিয়াবা বাঢ়ে কেতিয়াবা কমে অৰ্থাৎ চকুৰ যেটো নেকি লেন্স আছে সেই লেন্সে কি কৰিব পাৰে ইয়াৰ ফোকাসযোগ্য একবাৰ বঢ়াব পাৰে একবাৰ কমাব পাৰে তাৰ মানে কি কৰিব পাৰে একবাৰ বঢ়াব পাৰে একবাৰ কমাব পাৰে তাৰ মানে কি ফোকাসযোগ্য পৰিৱৰ্তন কৰিব পাৰে সলনি কৰিব পাৰে একবাৰ বাঢ়ায় একবাৰ কমায় একবাৰ বঢ়ায় একবাৰ কমায় তো বঢ়ায় কমায় এটো কি পৰিৱৰ্তন এটো কি বস্তু পৰিৱৰ্তন এই যে ফোকাসযোগ্য পৰিৱৰ্তন কৰিব পাৰে চকুৰ লেন্সে এইটোকে কোৱা হয় উপযোজন ক্ষমতা চকুৰ লেন্সৰ ফোকাসযোগ্য সলনি কৰিব পাৰে মানে বঢ়াব পাৰে কমাব পাৰে এই ক্ষমতাটো কোৱা হয় চকুৰ লেন্সৰ উপযোজন ক্ষমতা চকুৰ লেন্সে কি কৰিব পাৰে ফোকাসযোগ্য এবাৰ বঢ়াব পাৰে এবাৰ ফোকাসযোগ্য কমাব পাৰে চকুৰ লেন্সৰ এই ফোকাসযোগ্য পৰিৱৰ্তন কৰিব পৰা ক্ষমতাকেই কোৱা হয় উপযোজন ক্ষমতা চকুৰ লেন্সৰ ফোকাসযোগ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যকে বা ক্ষমতাকে কোৱা হয় উপযোজন ক্ষমতা এটো যেহেতু বাৰে বাৰে আহে তোমালোকে সকলোৱে তাৰ কাৰণে মনোযোগী মনত ৰাখিবা অক্ষিপট বা ৰেটিনা ইয়াৰ কাম কি অক্ষিপট বা ৰেটিনা কোনো বস্তুৰ প্ৰতিবিম্ব গঠন হয় চকুত কোনো বস্তুৰ প্ৰতিবিম্ব অক্ষিপট বা ৰেটিনা গঠন হয় কৰ্নিয়াৰ কাম কি কৰ্নিয়াৰ মাজেৰে পোহৰ আহি চকুত সোমায় চকুৰ পতাৰ কাম কি চকুৰ পতাৰ কাম কি আমাৰ চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰা ওপৰত চকুৰ পতা আছে তো ইয়াৰ কাম চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰা আৰু চকুৰ লেন্সখন কেনেকুৱা স্ফটিকীয় লেন্স আৰু এইটো তোমালোকে দেখিছে এইটো নাম সিলিয়াৰি পেহী আৰু নেত্ৰ স্নায়ুৱে কি কৰে অক্ষিপটত পৰা পোহৰবিলাক মগজুলৈ প্ৰেৰণ কৰে যাতে মগজুৱে এইবিলাকৰ বিষয়ে চিন্তা কৰিব পাৰে আৰু অক্ষিপটক দৃষ্টিৰ কাৰণে অনুভূতি যোগাব পাৰে তো এতিয়া আমি উপযোজন ক্ষমতা মানে কি দেখিলো উপযোজন ক্ষমতা মানে কি চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য পৰিৱৰ্তন হয় এই ক্ষমতাক কোৱা হয় উপযোজন ক্ষমতা চকুৰ লেন্সে কি কৰিব পাৰে ফোকাস দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পাৰে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পাৰে এই সামৰ্থ্যক কোৱা হয় উপযোজন ক্ষমতা আৰু ফোকাস দৈৰ্ঘ্য চকুৰ লেন্সে কিহৰ কাৰণে পৰিৱৰ্তন কৰে এই কাৰণে পৰিৱৰ্তন কৰে যাতে এবাৰ বাঢ়িলে দূৰৰ বস্তু দেখা পায় এবাৰ ফোকাস দৈৰ্ঘ্য কমিলে ওচৰৰ বস্তুবিলাক ধুনীয়াকৈ দেখা পায় কাৰণ ফোকাস দৈৰ্ঘ্য নাবাঢ়িলে দূৰৰবিলাক দেখা নাযায় আৰু নকমিলে ওচৰৰবিলাক দেখা নাযায় তো এতিয়া কথা হ'ল ফোকাস দৈৰ্ঘ্য ইমানো কমাব নোৱাৰি ইমানো বঢ়াব নোৱাৰি বহুত দূৰলৈ ফোকাস দৈৰ্ঘ্য বঢ়াব নোৱাৰি যাতে দূৰৰ বস্তুবিলাক দেখিয়ে থাকিব পৰা যায় ইমান দূৰলৈ বৃদ্ধি কৰিব পৰা নাযায় তো ফোকাস দৈৰ্ঘ্য যদি অখিবলৈ বঢ়াব পৰা গ'ল হয় তাহলে আমি বহুত দূৰৰ বস্তুবিলাক দেখাবলৈ হয় আমি নিৰ্দিষ্ট এটা দূৰলৈ বস্তুবিলাক দেখা পাওঁ আৰু
তাৰ পিছত লক্ষ্য কৰিলেও আমি বেছি দূৰলৈ আৰু দেখা নাপাওঁ ঠিক তেনেকৈ আমি বেছি ওচৰৰ বস্তুবিলাকক ইমান ভালকৈ পৰ্যবেক্ষণ কৰিব নোৱাৰো বহুত ওচৰত ৰাখিলে আমি যদি কিতাপখন তোমালোকে লক্ষ্য কৰি চাবা কিতাপখন তোমালোকে কৰিব পাৰো যদি কিতাপ পঢ়া তোমালোকে চাবা একেবাৰে ওচৰত লৈ চকুৰ একেবাৰে ওচৰত লৈ 1 ঘণ্টামান পঢ়িবলৈ চেষ্টা কৰিবা তোমালোকে অলপ সময় পিছতে কষ্ট অনুভৱ কৰিবা তাৰ পৰা গম পোৱা যায় যে চকুৰ ফোকাস দৈৰ্ঘ্য একেবাৰে ওচৰলৈ ল'ব নোৱাৰি মানে চকুৰ ফোকাস দৈৰ্ঘ্য একেবাৰে কমাব নোৱাৰি আৰু চকুৰ ফোকাস দৈৰ্ঘ্য বহুত দূৰলৈ বৃদ্ধি কৰিব নোৱাৰি তো আমি যে দূৰৰ বস্তুবিলাক দেখো আমি যেতিয়া কি হয় আমাৰ চকুৰ ফোকাস দৈৰ্ঘ্য বাঢ়ে আৰু যেতিয়া আমি ওচৰৰ বস্তুবিলাক দেখো তেতিয়া আমাৰ ফোকাস দৈৰ্ঘ্য কি হয় কমি যায় চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য কমি যায় তাৰ মানে ফোকাস দৈৰ্ঘ্য কমিলে আমি ওচৰৰ বস্তু দেখো ফোকাস দৈৰ্ঘ্য বাঢ়িলে আমি দূৰৰ বস্তু দেখো কিন্তু ফোকাস দৈৰ্ঘ্য ইমানো নাবাঢ়ে যে আমি বহুত দূৰৰ বস্তু দেখিব পাৰো এনেকুৱা নহয় ঠিক তেনেকৈ ফোকাস দৈৰ্ঘ্য ইমানো নকমে যে আমি একেবাৰে ওচৰৰ বস্তুৱে দেখিম এনেকুৱা নহয় তাৰ কাৰণে প্ৰমাণটো মই তোমালোক কলো যে কিতাপ একেবাৰে ওচৰত লৈ পঢ়িবলৈ চেষ্টা কৰিবা বহুত সময় পিছত কষ্ট হয় তাৰ মানে বুজা যায় ফোকাস দৈৰ্ঘ্য একেবাৰে কমাব পৰা নাযায় আৰু একেবাৰে বঢ়াব পৰা নাযায় তেনেহলে ইয়াৰ এটা কি আছে সীমা আছে ফোকাস দৈৰ্ঘ্যৰ এটা সীমা আছে ফোকাস দৈৰ্ঘ্য কিমান দূৰলৈ বঢ়াব পৰা যায় কিমান দূৰলৈ বাঢ়ে ফোকাস দৈৰ্ঘ্য হেতু ক'ব পৰা নাযায় কিন্তু ফোকাস দৈৰ্ঘ্য কিমানলৈ কমাব পৰা যায় হেতু ক'ব পৰা যায় এটো আমাৰ কিতাপত লিখা আছে ফোকাস দৈৰ্ঘ্য নিম্নতম 25 সেন্টিমিটাৰলৈ কমাব পৰা যায় ফোকাস দৈৰ্ঘ্য নিম্নতম 25 সেন্টিমিটাৰলৈ কমাব পৰা যায় আমি যাতে 25 সেন্টিমিটাৰ ওচৰৰ বস্তুবিলাক ধুনীয়াকৈ দেখিব পাৰো গতিকে পৰীক্ষাত এতিয়া তোমালোকে এটা বস্তু বলা উপযোজন ক্ষমতা কি কোৱা হয় আচলতে চকুৱে ফোকাস দৈৰ্ঘ্য সলনি কৰিব পাৰে এই ক্ষমতাকে কোৱা হয় উপযোজন ক্ষমতা উপযোজন ক্ষমতাটো কি যে চকুৱে ফোকাস দৈৰ্ঘ্য সলনি কৰিব পাৰে এই ক্ষমতাকে বা এই সামৰ্থ্যকে উপযোজন ক্ষমতা বোলে চকুৱে ফোকাস দৈৰ্ঘ্য সলনি কৰিব পাৰে বা চকুৱে ফোকাস দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পাৰে এই ক্ষমতাকে উপযোজন ক্ষমতা বোলে তোমালোকে সকলোৱে মনোযোগ দি ভালকৈ চাবা যেহেতু আমি এবাৰ শেষ হলে আকৌ যেতিয়া ৰিভাইজ কৰি তেতিয়া বহুত দেৰি হ'ব তাৰকাৰণে বহুত সম্পূৰ্ণ মনোযোগ দিবা সকলোৱে উপযোজন ক্ষমতা কি চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্য উপযোজন ক্ষমতা বোলে বা চকুৱে ফোকাস দৈৰ্ঘ্য সলনি কৰিব পাৰে এই ক্ষমতা উপযোজন ক্ষমতা বোলে এতিয়া চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যক উপযোজন ক্ষমতা বোলে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্যক উপযোজন ক্ষমতা বোলে এতিয়া আমাৰ ফোকাস দৈৰ্ঘ্য কি কৰিব পৰা নাযায় বহুত দূৰলৈ বঢ়াব পৰা নাযায় আৰু বহুত ওচৰলৈও কমাব পৰা নাযায় ফোকাস দৈৰ্ঘ্য ধৰা এইটো আমাৰ লেন্স আছে লেন্সৰ পৰা 25 সেন্টিমিটাৰৰ ওচৰত থকা বস্তুবিলাক ধুনীয়াকৈ আমি দেখিব পাৰো গতিকে ফোকাস দৈৰ্ঘ্য 25 সেন্টিমিটাৰ ওচৰলৈ কমাব পৰা যায় গতিকে ফোকাস দৈৰ্ঘ্যৰ নিম্নতম মান কি 25 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্য কমাব পৰা নিম্নতম মান হ'ল 25 সেন্টিমিটাৰ গতিকে পৰীক্ষাত কোৱেশ্চন আহে ফোকাস দৈৰ্ঘ্য নিম্নতম কিমানলৈ কমাব পৰা যায় 25 সেন্টিমিটাৰলৈ কমাব পৰা যায় আৰু ফোকাস দৈৰ্ঘ্য কিমান দূৰলৈ বঢ়াব পৰা যায় এটো যেহেতু গণিব পৰা নাযায় বেলেগ মানুহৰ বয়স অনুপাতে ফোকাস দৈৰ্ঘ্য কিছুমান বহুত দূৰলৈ পৰ্যবেক্ষণ কৰিব পাৰে কিছুমানে আৰু কিছুমান হয়তো অলপ কম দূৰলৈ দেখিব পাৰিব পাৰে তো এই ক্ষেত্ৰত আমাৰ ফোকাস দৈৰ্ঘ্য কিমানলৈ বঢ়াব পৰা যায় হেতু নিৰ্দিষ্টকৈ ক'ব পৰা নাযায় গতিকে ফোকাস দৈৰ্ঘ্যৰ ক্ষেত্ৰত দূৰ কিমান ফোকাস দৈৰ্ঘ্যৰ ক্ষেত্ৰত দূৰ অসীমত ফোকাস দৈৰ্ঘ্য আমি কিমানলৈ বঢ়াব পাৰো অসীমলৈ বুলি ধৰা হয় আমি ফোকাস দৈৰ্ঘ্য অসীমলৈ বঢ়াব পাৰো আৰু ফোকাস দৈৰ্ঘ্য আমি কিমানলৈ কমাব পাৰো ফোকাস দৈৰ্ঘ্য আমি 25 সেন্টিমিটাৰলৈ কমাব পাৰো ফোকাস দৈৰ্ঘ্য বঢ়াব পাৰো অসীমলৈ চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য অসীমলৈ বঢ়াব পাৰো আৰু কমাব পাৰো 25 সেন্টিমিটাৰলৈ ফোকাস দৈৰ্ঘ্য 25 সেন্টিমিটাৰলৈ আমি কমাব পাৰো আৰু বঢ়াব পাৰো অসীমলৈ ফোকাস দৈৰ্ঘ্য আমি অসীমলৈ বঢ়াব পাৰো যাতে দূৰৰ বস্তুবিলাক আমি দেখিব পাৰো আৰু আমি 25 সেন্টিমিটাৰলৈ কমাব পাৰো ফোকাস দৈৰ্ঘ্য যদি
চকুৰ কষ্ট হ'ব চকুৱে বিষ অনুভৱ কৰিব গতিকে ফকাস দৈৰ্ঘ্য 25 সেন্টিমিটাৰকৈ কমাব পৰা নাযায় গতিকে ফকাস দৈৰ্ঘ্য কিমানলৈ বঢ়াব পৰা যায় অসীমলৈ বঢ়াব পৰা যায় বুলি ধৰা হয় আৰু কমাব পৰা যায় 25 সেন্টিমিটাৰলৈ কমাব পৰা যায় এতিয়া এই যেটো নেকি আমাৰ অসীম ফকাস দৈৰ্ঘ্যৰ যেটো নেকি আমি কিমানলৈ দেখিব পাৰো ফকাস দৈৰ্ঘ্য কিমানলৈ বঢ়াব পাৰো আমি অসীমলৈ বঢ়াব পাৰো অসীমলৈ বঢ়াব পাৰো এইটো কোৱা হয় চকুৰ দূৰবিন্দু এইটো কোৱা হয় চকুৰ দূৰবিন্দু বুলি ইয়াক কোৱা হয় কিমান দূৰলৈ দেখিব পাৰো আমি অসীম দূৰলৈ দেখিব পাৰো ইয়াক কোৱা হয় চকুৰ দূৰবিন্দু আৰু 25 সেন্টিমিটাৰ দূৰ ইয়াক কোৱা হয় চকুৰ নিকট বিন্দু আমি কিমান নিকটৰ বস্তুবিলাক ওচৰৰ বস্তুবিলাক দেখা পাওঁ 25 সেন্টিমিটাৰ ওচৰৰ বস্তুবিলাক আমি ধুনীয়াকৈ দেখা পাওঁ কাৰণ ফকাস দৈৰ্ঘ্য 25 সেন্টিমিটাৰলৈ কমাব পৰা যায় তো এই 25 সেন্টিমিটাৰ যে দূৰ চকুৰ পৰা ইয়াক কোৱা হয় নিকট বিন্দু এটো হল আমাৰ নিকট বিন্দু আৰু হেইটো আমাৰ অসীম দূৰত্বত যে আমাৰ ফকাস দৈৰ্ঘ্য অসীমলৈ যে আমাৰ বঢ়াব পৰা যায় হেতু কোৱা হয় দূৰবিন্দু আৰু এটো হল আমাৰ নিকট বিন্দু গতিকে চকুৰ বাবে নিকট বিন্দু 25 সেন্টিমিটাৰ আৰু চকুৰ বাবে দূৰবিন্দু অসীমলৈ গতিকে দূৰবিন্দু আৰু নিকট বিন্দু কাক বোলে যদি কোৱা হয় হেতু আমি কেনেকৈ কম যে দূৰবিন্দু কাক বোলে নিকট বিন্দু কাক বোলে তো আমি কম চকুৰ ফকাস দৈৰ্ঘ্য অসীমলৈ বঢ়াব পৰা যায় ইয়াক কি কোৱা হয় চকুৰ দূৰবিন্দু বুলি কোৱা হয় আৰু চকুৰ ফকাস দৈৰ্ঘ্য 25 সেন্টিমিটাৰলৈ কমাব পৰা যায় আৰু এই দূৰত্বক কোৱা হয় চকুৰ নিকট বিন্দু আৰু এইবিলাক তোমালোকৰ কিতাপত ধুনীয়াকৈ লিখা আছে চকুৰ দূৰবিন্দু আৰু নিকট বিন্দু কাক বোলে ধুনীয়াকৈ লিখা আছে ইয়াৰে নিকট বিন্দু আছে আৰু দূৰবিন্দু আছে তো এতিয়া নিকট বিন্দু কাক বোলে আমি চকুৰ পৰা 25 সেন্টিমিটাৰ দূৰত ৰখা বস্তুবিলাক স্পষ্টকৈ আৰু কোনো কষ্ট নোহোৱাকৈ আমি দেখিব পাৰো 25 সেন্টিমিটাৰ দূৰত্বত ৰখা বস্তুবিলাক কোনো কষ্ট নোহোৱাকৈ আমি চকুৰে দেখিব পাৰো এই 25 সেন্টিমিটাৰ দূৰত্ব কোৱা হয় চকুৰ নিকট বিন্দু আৰু আমি আৰু দূৰবিন্দু কাক বোলে আমি চকুৰে স্পষ্টকৈ দেখা আটাইতকৈ দূৰৰ বিন্দুটোক দূৰবিন্দু বুলি কোৱা হয় চকুৰে স্পষ্টকৈ দেখা দূৰৰ বিন্দুটোক দূৰবিন্দু বুলি কোৱা হয় আৰু দূৰবিন্দু কত ধৰা হয় আমাৰ দূৰবিন্দু অসীমলৈ বুলি ধৰা হয় চকুৰ পৰা যি নিম্নতম দূৰত্বত কোনো বস্তু স্পষ্টকৈ আৰু কোনো কষ্ট নোহোৱাকৈ দেখা পোৱা যায় সেই দূৰত্বক চকুৰ নিকট বিন্দু বোলে চকুৰ পৰা যি নিম্নতম দূৰত্বত কোনো বস্তু স্পষ্টকৈ আৰু কোনো কষ্ট নোহোৱাকৈ দেখা পোৱা যায় সেই দূৰত্বক নিকট বিন্দু বোলে চকুৰ পৰা যি নিম্নতম দূৰত্বত কোনো বস্তু কষ্ট নোহোৱাকৈ আৰু স্পষ্টকৈ দেখা পোৱা যায় এই দূৰত্বক নিকট বিন্দু বোলে চকুৰ পৰা যি নিম্নতম দূৰত্বত কোনো বস্তু কষ্ট নোহোৱাকৈ আৰু স্পষ্টকৈ দেখা পোৱা যায় সেই দূৰত্বক নিকট বিন্দু বোলে আৰু নিকট বিন্দু হ'ল 25 সেন্টিমিটাৰ তারপরে ওচৰত আনিলে বস্তু দেখা পোৱা নাযায় কাৰণ ফকাস দৈৰ্ঘ্য ইমান কমাব পৰা নাযায় এতিয়া দূৰবিন্দু কাক বোলে চকুৰ পৰা যিমান দূৰলৈ বস্তুবিলাক স্পষ্টকৈ দেখা পোৱা যায় এইখিনি দূৰবিন্দু বুলি কোৱা হয় চকুৰে স্পষ্টকৈ দেখা আটাইতকৈ দূৰৰ বিন্দুটোক দূৰবিন্দু বুলি কোৱা হয় লিখাই আছে কিন্তু তোমালোকে গমে মই খালি বুজাই দিছো কথাবিলাক গতিকে 25 সেন্টিমিটাৰ টু কি ফকাস দৈৰ্ঘ্য কিমানলৈ কমাব পৰা যায় একেবাৰে কম 25 সেন্টিমিটাৰ আৰু ফকাস দৈৰ্ঘ্য কিমানলৈ বঢ়াব পৰা যায় ইয়াৰ কোনো লিমিট নাই সেইকাৰণে দূৰবিন্দু হ'ল অসীমলৈ বঢ়াব পৰা যায় অসীমলৈ গতিকে দূৰবিন্দু অসীমলৈ এতিয়া আমি আন কিছুমান বস্তু চাওঁ চাবা তোমালোকে
সকলোৱে মনোযোগ দিও দেই। এতিয়া আমি সকলোখিনি আলোচনা আমাৰ ফকাছ গ্ৰুপৰ ওপৰত নিৰ্ভৰ কৰিয়ে এটা ভিডিঅ'ত হ'ব। তো তোমালোকক মই আজি যিখিনি কথা ক'লো তাৰে ভিতৰত যিখিনি আটাইতকৈ গুৰুত্বপূৰ্ণ সেইখিনি আকৌ এবাৰ মই কৈ দিওঁ যাতে তোমালোকে সেইখিনি ভালকৈ আকৌ ঘৰতে চাব পাৰা। তো প্ৰথমতে আমি চকুৰ বিষয়ে আলোচনা কৰিছিলো। তাতে মেইন টপিকটো এটা গুৰুত্বপূৰ্ণ কথা আছে। তো ফাৰ্ষ্ট আমি দেখা পাইছিলো কোনটো অংশৰ মাজেদি পোহৰ আহি চকুত সোমায়, সেইটো আছিল কৰ্নিয়া। কৰ্নিয়া নামৰ পাতল ছাল এখনৰ মাজেদি পোহৰ আহি চকুত সোমায়, সেইটো বহুত ইম্পৰ্টেন্ট হয়। কৰ্নিয়া নামৰ পাতল ছাল এখনৰ মাজেদি পোহৰ আহি চকুত সোমায়, কৰ্নিয়াৰ মাজেদি পোহৰ আহি চকুত সোমায়। আৰু কৰ্নিয়া কি বস্তু? এখন পাতল ছাল, সেইখনৰ মাজেদি পোহৰ আহি চকুত সোমায়। তাৰপিছত 2 নম্বৰ ইম্পৰ্টেন্ট টপিক, চকুৰ কোনটো অংশত প্ৰতিবিম্ব গঠন হয়? প্ৰতিবিম্ব বা কোনো বস্তুৰ ছবি কোনটো অংশত গঠন হয়? এইটো হ'ল অক্ষিপট বা ৰেটিনা। দুটা নাম, ইংলিছত ৰেটিনা আৰু অসমীয়াত অক্ষিপট। অক্ষিপটত প্ৰতিবিম্ব গঠন হয়। কোনো বস্তু সাপোজ চকুৰ আগত আছে, সেই বস্তুটো চকুৰ ভিতৰত ৰেটিনাত দেখা যাব বা অক্ষিপটত দেখা যাব। কোনো বস্তু চকুৰ আগত থাকিলে সেইটো বস্তু প্ৰতিবিম্ব অক্ষিপটত গঠন হ'ব বা ৰেটিনাত গঠন হ'ব। সেইটো বহুত ইম্পৰ্টেন্ট হয়। আমাৰ চকুৰ পৰা এই দুটা বেছি ইম্পৰ্টেন্ট হয়। আৰু আমাৰ চিলিয়াৰী পেহীয়ে কি কৰে? চিলিয়াৰী পেহী কি কৰে? এবাৰ শিথিল হয় আৰু এবাৰ ঢিলা হয়, যাতে কি হয় ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন হয়। গতিকে ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তনত কোনে সহায় কৰে? চিলিয়াৰী পেহীয়ে সহায় কৰে। চিলিয়াৰী পেহী, চিলিয়াৰী পেহীৰ কাম হ'ল ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰা। চিলিয়াৰী পেহীৰ কাম ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰা। চিলিয়াৰী পেহীৰ কাম ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰা। এই তিনিটা বৰ বহুত ইম্পৰ্টেন্ট হয়। গতিকে চিলিয়াৰী পেহীৰ কাম ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰা বা ফকাছ দৈৰ্ঘ্য সলনি কৰা। কাৰ ফকাছ দৈৰ্ঘ্য সলনি কৰা? চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য সলনি কৰা। আৰু চকুৰ লেন্সটো কেনেকুৱা লেন্স? নাম কি? স্ফটিকীয় লেন্স। চকুৰ লেন্সৰ নাম কি? স্ফটিকীয় লেন্স। কোনো অৱতল বা উত্তল লেন্স নহয়। চকুৰ লেন্সটো কেনেকুৱা? স্ফটিকীয় লেন্স। তোমালোকে আকৌ এবাৰ চাই ল'ব, সকলো যিহেতু আছেই পাই যাবা। চিলিয়াৰী পেহীৰ কাম কি? ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰা। অক্ষিপটত প্ৰতিবিম্ব গঠন হয় বা ৰেটিনাত প্ৰতিবিম্ব গঠন হয়। কৰ্নিয়াৰ কাম কি? ইয়াৰ মাজেদি পোহৰ যায় চকুত সোমাব। কৰ্নিয়াৰ মাজেদি পোহৰ গৈ চকুত সোমাব। নেক্সট আমাৰ ইম্পৰ্টেন্ট আছে, সেইটো হ'ল উপযোজন ক্ষমতা। আটাইতকৈ বেছি ইম্পৰ্টেন্ট চাৰিটাৰ ভিতৰত উপযোজন ক্ষমতা। উপযোজন ক্ষমতা কি? উপযোজন ক্ষমতা হ'ল চকুৰ যে ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন হয়। উপযোজন ক্ষমতা কি? চকুৰ যে ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন হয়, সেই ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থক উপযোজন ক্ষমতা বোলে। চকুৰ ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থক উপযোজন ক্ষমতা বোলে। চকুৰ ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থক উপযোজন ক্ষমতা বোলে। এইটো আমাৰ ইম্পৰ্টেন্ট হয়। তাৰপিছত আমাৰ অলপ আগতে তোমালোকে পালা নিকট বিন্দু আৰু দূৰ বিন্দু। এই দুটা ইম্পৰ্টেন্ট হয়। পৰীক্ষাত কুৱেশ্যন আহে মানুহৰ চকুৰ নিকট বিন্দু কি? কুৱেশ্যন আহে মানুহৰ চকুৰ নিকট বিন্দু কি? আৰু কুৱেশ্যন আহে মানুহৰ চকুৰ দূৰ বিন্দু কি? দূৰ বিন্দু। গতিকে তোমালোকে বহুতখিনি গুৰুত্ব দিব লাগিব আৰু চাব লাগিব মই কি আলোচনা কৰোঁ। নিকট বিন্দু, দূৰ বিন্দু। গতিকে নিকট বিন্দু হ'ল 25 সেন্টিমিটাৰ আৰু দূৰ বিন্দু অক্ষিপট। নিকট বিন্দু 25 সেন্টিমিটাৰ কিহৰ কাৰণে? কাৰণ 25 সেন্টিমিটাৰতকৈ ফকাছ দৈৰ্ঘ্য কমাব পৰা নাযায়। দূৰ বিন্দু অক্ষিপট কিহৰ কাৰণে? কাৰণ চোখে বহুত দূৰৰ বস্তুবিলাক দেখা পায়, গতিকে ফকাছ দৈৰ্ঘ্য বহুত বঢ়াব পৰা যায়, সেইকাৰণে দূৰ বিন্দু অক্ষিপট। এতিয়া ইয়াৰ পিছত আমাৰ চকুৰ বিভিন্ন বেমাৰ বিলাক আছে, সেইবিলাক আমি চাম। চকুৰ বিভিন্ন বেমাৰ আছে, এই বেমাৰবিলাক আমি চাম। আমি এতিয়াই গম পালো উপযোজন ক্ষমতা কি বস্তু, এইটো আমি গম পালো। তো এইটো কৈ কেনে আমি চকুৰ যিবিলাক নেকি আমাৰ বিকাৰ বা বেমাৰ আছে সেইবিলাক আমি এতিয়া আলোচনা কৰিম। তোমালোকে ইমান লিখাটো গুৰুত্ব দিব নালাগে, যে তুমি দিম তোমালোকক কি কওঁ সেইবিলাক ভালকে চাবা। এতিয়া যেটো তোমালোকে এইবিলাক ভালকে বাৰে বাৰে চাই থাকিবা, তেতিয়া তোমালোকৰ ক্লিয়াৰ হ'ব, নোটছটো পাই যাবা। গতিকে চোৱা, এতিয়া আমি চকুৰ বেমাৰ বা বিকাৰবিলাক চাম। বিভিন্ন বেমাৰ বা বিকাৰবিলাক আছে আৰু সেইটো জনাৰ কাৰণে আমাৰ প্ৰথমতে জানিব লাগিব উপযোজন ক্ষমতা কি, তাৰ পিছতহে আমি বেমাৰবিলাক আলোচনা কৰিব পাৰিম। তো উপযোজন ক্ষমতা কি? চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা ক্ষমতাক কোৱা হয়, গুণক কোৱা হয় উপযোজন ক্ষমতা। বা চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য যে পৰিৱৰ্তন হয় ইয়াক কোৱা হয় উপযোজন ক্ষমতা।
বা চমুকৈ ক'লে চকুৰ ফোকাস দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা সামৰ্থ্য হয় উপযোজন ক্ষমতা বা চকুৰ যে ফোকাস দৈৰ্ঘ্য হলনি হয় ইয়াক কোৱা হয় উপযোজন ক্ষমতা গতিকে চকুৰ ফোকাস দৈৰ্ঘ্য কি হয় এবাৰ বাঢ়ে এবাৰ কমে এটো হল উপযোজন ক্ষমতা গতিকে ফোকাস দৈৰ্ঘ্য বাঢ়ে কমে এটো হল উপযোজন ক্ষমতা এতিয়া কিছুমান চকু আছে এবিলাকত কি হয় ফোকাস দৈৰ্ঘ্য যেনেকৈ বাঢ়িব লাগে হেনেকৈ নাবাঢ়ে ফোকাস দৈৰ্ঘ্য যেনেকৈ কমিব লাগে হেনেকৈ নকমে আৰু ফোকাস দৈৰ্ঘ্য যেনেকৈ বাঢ়িব লাগে হেনেকৈ নাবাঢ়ে আমাৰ সুস্থ মানুহৰ ক্ষেত্ৰত ঠিকই আছে আমি সকলোৱে সুস্থ তো আমাৰ ফোকাস দৈৰ্ঘ্য ঠিকভাৱে বাঢ়িব ঠিকভাৱে কমিব তো আমাৰ কোনো বেমাৰ নাই যিসকলৰ চকুত বেমাৰ আছে ইসকলৰ কি হয় ফোকাস দৈৰ্ঘ্য যেনেকৈ বাঢ়িব লাগে হেনেকৈ নাবাঢ়ে আৰু যেনেকৈ কমিব লাগে 25 সেন্টিমিটাৰ হ'ব লাগে কমি কেনে আটাইতকৈ কিমান কমিব পাৰে নিকট বিন্দু 25 সেন্টিমিটাৰ তো যিসকলৰ বেমাৰ আছে ইসকলৰ কি হয় 25 সেন্টিমিটাৰ কৈ কেতিয়াবা আৰু কমি যায় তো আৰু ওচৰৰ বিলাক দেখা পায় কিন্তু যেনেকৈ হ'ব লাগে দূৰৰ বিলাক দেখিব লাগে তো ইমান দূৰলৈ গিয়েতো দেখা নাপায় তো মেইনলি তেনেহলে দেখা গেল চকুৰ বেমাৰ কেতিয়া হয় যেতিয়া ফোকাস দৈৰ্ঘ্য নিয়মীয়াকৈ নাবাঢ়ে আৰু নকমে ফোকাস দৈৰ্ঘ্য নিয়মীয়াকৈ সুস্থ মানুহৰ চকুৰ ফোকাস দৈৰ্ঘ্য যেনেকৈ নিয়মীয়াকৈ বাঢ়ে কমে তেনেকে ফোকাস দৈৰ্ঘ্য নাবাঢ়ি নকমি যদি বেলেগ ধৰণে বাঢ়ে বা কমে ফোকাস দৈৰ্ঘ্য তেনলে হেতু চকু বিকাৰ থকা বা বেমাৰ থকা বুলি কোৱা হয় কিয় কাৰণে যে ফোকাস দৈৰ্ঘ্য সঠিকভাৱে নাবাঢ়ে বা নকমে সেইকাৰণে হেতু চকুত বিকাৰ বা বেমাৰ থকা বুলি কোৱা হয় তো এনেকুৱা ফোকাস দৈৰ্ঘ্যৰ ওপৰত ভিত্তি কৰি চকুৰ বিভিন্ন বেমাৰ বিলাক ইয়াতে দিয়া আছে তো তাৰে ভিতৰত চকুৰ তিনিটা বেমাৰ ইয়াতে দিয়া আছে তোমালোকে চাব পাৰা কিতাপত আছে চকুৰ বেমাৰ বিলাক মেইনলি কিহৰ কাৰণে হয় মই কৈছো যে ফোকাস দৈৰ্ঘ্য যেনেকৈ বাঢ়িব লাগে নাবাঢ়ে আৰু যেনেকৈ কমিব লাগে নকমে তো ফোকাস দৈৰ্ঘ্যৰ ওপৰত ভিত্তি কৰি ফোকাস দৈৰ্ঘ্যৰ বঢ়া কমাৰ ওপৰত ভিত্তি কৰি বেমাৰ বিলাক হয় গতিকে তোমালোকৰ কিতাপত দিয়া আছে চকুৰ বিভিন্ন বেমাৰ বা বিকাৰ বিলাক প্ৰথমটো বেমাৰ দিয়া আছে মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা এইটো বেমাৰ হলে ওচৰৰ বস্তুবিলাকহে মানুহে দেখা পায় মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা এইটো বেমাৰ হলে মানুহে ওচৰৰ বিলাক দেখা পায় কাৰণ ফোকাস দৈৰ্ঘ্য বহুত কমি যায় কিন্তু ফোকাস দৈৰ্ঘ্য নাবাঢ়ে ঠিক তেনেকা দুই নম্বৰটো হল হাইপাৰমেট্ৰোপিয়া এটো হল চকুৰ বেমাৰ হাইপাৰমেট্ৰোপিয়া চকুৰ বিকাৰ হাইপাৰমেট্ৰোপিয়া বা দূৰ দৃষ্টিগ্ৰস্ততা এইটো হলে দূৰৰ বিলাক দেখা পায় মানে ফোকাস দৈৰ্ঘ্য বাঢ়ি যায় কিন্তু নকমে দূৰ দৃষ্টিগ্ৰস্ততা দূৰৰ বিলাক দেখা পায় ফোকাস দৈৰ্ঘ্য বাঢ়ি যায় কিন্তু নকমে গতিকে ফোকাস দৈৰ্ঘ্য নকমে বাঢ়ি গৈছে গতিকে ফোকাস দৈৰ্ঘ্যৰ ওপৰত ভিত্তি কৰি এই বেমাৰ বিলাক হয় দূৰ দৃষ্টিগ্ৰস্ততা নেক্সট লাষ্ট আসামান প্ৰেছবায়োপিয়া আমি এই বেমাৰ বিলাক কি হয় এইবিলাকৰ বিষয়ে আমি অলপ আমি এই বেমাৰ বিলাকৰ বিষয়ে অলপ চাম সকলে সবা এই বেমাৰ বিলাকৰ বিষয়ে আমি অলপ কৈ আজিৰ কাৰণে সমাপ্ত কৰি ভাইকৈ যিহেতু আমাৰ বহুত ষ্টুডেন্ট আহা নাই সিহঁতৰ বাদ কৰি যাব গতিকে তোমালোকক যিহেতু আজি যিখিনি আলোচনা কৰাৰ পৰৱৰ্তী ভাল পাইছো এতিয়া আমি যামেই সকলোৱে তাৰকাৰণে লাষ্ট এটো চাই লওঁ তাৰপিছত আমি যাম তো পোনপ্ৰথমে আমি কৈছিলো চকুৰ বিকাৰ বিলাক কিহৰ কাৰণে হয় এই চকুৰ বিকাৰ বিলাক কিহৰ কাৰণে হয় ফোকাস দৈৰ্ঘ্য সঠিকভাৱে নাবাঢ়া বা নকমাৰ কাৰণে চকুৰ বিকাৰ বা বেমাৰ বিলাক হয় তো
মায়োপিয়া নামৰ চকুৰ যেটো নেকি বেমাৰ হেতু কিহৰ কাৰণে হয় মায়োপিয়া আৰু নামৰ নিকট দৃষ্টিগ্ৰস্ততা তো মায়োপিয়া নামৰ বেমাৰটো হলে কি কৰে ওচৰৰ বস্তুবিলাক দেখা পায় কিহৰ কাৰণে ফকাস দৈৰ্ঘ্য কমি যায় গতিকে ফকাস দৈৰ্ঘ্য কমি গলে মায়োপিয়া হয় চকুৰ লেন্সৰ ফকাস দৈৰ্ঘ্য হ্ৰাস পালে বা কমি গলে মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা নামৰ বেমাৰবিধ হয় গতিকে মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা হলে নিকটৰ বিলাক দেখা পায় দ্যাট মিন্স ওচৰৰ বিলাক দেখা পায় কিন্তু দূৰৰ বিলাক দেখা নাপায় গতিকে ফকাস দৈৰ্ঘ্য কমি যায় কাৰণে ওচৰৰ বিলাক দেখা পায় দূৰৰ বিলাক দেখা নাপায় ফকাস দৈৰ্ঘ্য নাবাঢ়ে খালি ফকাস দৈৰ্ঘ্য কি হৈ যায় কমি যায় ফকাস দৈৰ্ঘ্য কিন্তু নাবাঢ়ে গতিকে যাৰ চকুৰ ফকাস দৈৰ্ঘ্য বাঢ়েও কমেও হেতু সঠিক চকু স্বাভাৱিক কিন্তু ফকাস দৈৰ্ঘ্য খালি কমিছে কিন্তু নাবাঢ়িলে হেতু বিকাৰযুক্ত চকু গতিকে মায়োপিয়া হলে চকুৰ লেন্সৰ ফকাস দৈৰ্ঘ্য কমে কিন্তু নাবাঢ়ে ওচৰৰ বস্তুবিলাক দেখা পায় হাইপাৰমেট্ৰোপিয়া বা দূৰ দৃষ্টিগ্ৰস্ততা হলে তোমালোকে নামৰ পৰাই গম পাবা হাইপাৰমেট্ৰোপিয়াৰ লগত থাকিব দূৰ দৃষ্টিগ্ৰস্ততা গতিকে হাইপাৰমেট্ৰোপিয়া হলে বা দূৰ দৃষ্টিগ্ৰস্ততা হলে দূৰৰ বিলাক দেখা পাব দূৰ দৃষ্টিগ্ৰস্ততা হলে দূৰৰ বিলাক দেখা পাব কিন্তু ওচৰৰ বিলাক দেখা নাপায় দূৰৰ বিলাক দেখা পাব গতিকে ইয়াৰ পৰা বুজা গৈছে যে লেন্সৰ ফকাস দৈৰ্ঘ্য বাঢ়িছে কাৰণে দূৰৰ বিলাক দেখা গৈছে হয় নাই এতিয়া লাষ্ট আমাৰ প্ৰেছবায়োপিয়া যদি হয় কি হয় চকুৰ লেন্সৰ ফকাস দৈৰ্ঘ্য যিমান থাকিব লাগে 25 সেন্টিমিটাৰ তাতকৈ বেছি কমি যায় আৰু যিমান দূৰলৈ থাকিব লাগে তাতকৈ বেছি বাঢ়ি যায় এনেকুৱা হৈ যায় গতিকে ফকাস দৈৰ্ঘ্য নিয়মীয়া নহয় না সঠিকভাৱে নকমেও ফকাস দৈৰ্ঘ্য সঠিকভাৱে নাবাঢ়ে এনেকুৱা এটা বিকাৰ হয় আৰু সেইটো হলে কোৱা হয় প্ৰেছবায়োপিয়া আৰু প্ৰেছবায়োপিয়া কেতিয়া হয় যেতিয়া আমাৰ কি হয় বয়স বেছি হয় প্ৰাপ্তবয়স্ক যিবিলাক মানুহ সেইবিলাকৰ কি হয় আমাৰ চকুৰ লেন্সখন কেনেকৈ হৈ যায় কিতাপত লিখা আছে দুগ্ধ সদৃশ হৈ যায় বুলি কৈছে মানে কেনেকৈ হৈছে দুগ্ধ সদৃশ লিখা আছে কিতাপত লিখা আছে তো যিবিলাক নেকি বয়সীয়াল মানুহ আছে সেইবিলাকৰ চকু কেনেকৈ হৈ যায় চকুৰ লেন্স যিবিলাক আছে সেই লেন্স বিলাক দুৰ্বল হৈ যায় চকুৰ যেটো নেকি লেন্স আছে স্ফটিকীয় লেন্স এই স্ফটিকীয় লেন্সটো দুৰ্বল হৈ যায় তাৰ কাৰণে প্ৰেছবায়োপিয়া নামৰ বেমাৰটো হয় এই বেমাৰটো হলে ওচৰৰ বস্তুবিলাকো ভালকৈ দেখা নাপায় দূৰৰ বস্তুবিলাকো ভালকৈ দেখা নাপায় ওচৰৰ বিলাকো দেখা নাপায় ভালকৈ দূৰৰ বিলাকো ভালকৈ দেখা নাপায় তো এই বেমাৰটো কোৱা হয় প্ৰেছবায়োপিয়া তো এই বেমাৰবিলাক এতিয়া কেনেকৈ ভাল কৰিব পৰা যায় আমি সেইবিলাক সম্পৰ্কে অলপ চাম বেমাৰবিলাক কেনেকৈ ভাল কৰিব পৰা যায় চকুৰ আইৰিছ আঁকিছিলো নে অসমীয়াত কি লিখিছিলো মই আইৰিছ চকুৰ পতা কৈছিলো তো চকুৰ পতাই কি কৰে আমাৰ যে মাজত এটা কলা অংশ আছে নহয় যাক কোৱা হয় চকুৰ মণি এই চকুৰ মণিক নিয়ন্ত্ৰণ কৰে চকুৰ পতাই চকুৰ মণিক নিয়ন্ত্ৰণ কৰে চকুৰ পতাই চকুৰ মণিক কন্ট্ৰোল কৰে যেনেকৈ আমাৰ হাতক আমাৰ ভৰিক আমাৰ ব্ৰেনে কন্ট্ৰোল কৰে আমাৰ বিভিন্ন কামবিলাক কৰাৰ সময়ত বাধা দিয়ে বা কৰাৰ কাৰণে কামটো সহায় কৰে ঠিক তেনেকৈ আমাৰ চকুৰ মণিয়ে যিবিলাক কাম কৰিব সেইবিলাক কামত আমাৰ চকুৰ পতাই কন্ট্ৰোল কৰিব তেতিয়া আমি চাম যিবিলাক আমাৰ চকুৰ বেমাৰ আছে সেই বেমাৰবিলাক আমি কেনেকৈ ভাল কৰিব পাৰোঁ তোমালোকে তাৰ কাৰণে সম্পূৰ্ণ মনোযোগ দিয়া ধুনীয়াকৈ চোৱা তুমি এতিয়া আমি ফাৰ্ষ্ট চাম মায়োপিয়া কেনেকৈ আমি ভাল কৰিব পাৰোঁ তো কিতাপত দিয়া আছে মায়োপিয়া নামৰ যেটো বেমাৰ যিহেতু আমাৰ সকলোৰে চকুত লেন্স আছে আৰু লেন্সৰ ফকাস দৈৰ্ঘ্য সঠিকভাৱে নাবাঢ়া নকমাৰ কাৰণেই যেতে বেমাৰবিলাক হয় গতিকে চকুৰ লেন্সখন ভাল কৰিব পাৰিলে আমাৰ এই বেমাৰবিলাক ভাল হৈ যাব যেহেতু চকুৰ লেন্সৰ ফকাস দৈৰ্ঘ্য নবঢ়াৰ কাৰণে বেমাৰবিলাক হয় গতিকে লেন্স ভাল কৰিব লাগিব তো এইটো বেমাৰ হলে আমি কি কৰিব লাগিব ভিতৰৰ লেন্স যেহেতু ভাল কৰিব পৰা নাযাব তাৰ কাৰণে আমি কি কৰিব লাগিব বাহিৰৰ পৰা লেন্স ল'ব লাগিব বাহিৰৰ পৰা যিবিলাক নেকি আমাৰ দোকানত কিনি পোৱা যায় লেন্স তোমালোকে পাইছা আমাৰ ইয়াৰ আগতে পোহৰ অধ্যায়ত পাইছা তোমালোকে দুই প্ৰকাৰৰ লেন্সৰ বিষয়ে পাইছা অৱতল লেন্স এণ্ড উত্তল লেন্স তো এই বেমাৰটো হলে আমাৰ বাহিৰৰ পৰা চশমা হিচাপে ল'ব লাগিব অৱতল লেন্স এইটো বেমাৰ হলে আমি অৱতল লেন্স ললে ভাল হৈ যাব অৱতল লেন্স ঠিক তেনেকৈ আমাৰ এইটো বেমাৰ হলে ল'ব লাগিব উত্তল লেন্স গতি উত্তল লেন্স ললে এইটো বেমাৰ ভাল কৰিব পৰা
ওচৰৰ বিলাকো দেখা নাপায় দুয়োটা লেন্স একেলগে সংযুক্ত কৰি লব লাগিব দুয়োটা লেন্স সংযুক্ত কৰি একেলগে লব লাগিব এইটো কয় দ্বি ফোকাস যুক্ত লেন্স লব লাগিব আমাৰ এইটো বেমাৰ ভাল কৰিবলৈ দ্বি ফোকাস যুক্ত লেন্স মানে অবতল লেন্সও লাগিব উত্তল লেন্সও লাগিব দুয়োটা লেন্স হলে প্ৰেছ বায়োপিয়া নামৰ বেমাৰ ভাল কৰিব পৰা যায় আৰু প্ৰেছ বায়োপিয়া নামৰ বেমাৰটো কেতিয়া হয় যেতিয়া কোনোবা ব্যক্তি বয়সীয়াল হৈ গৈছে তেতিয়াহে তেওঁৰ প্ৰেছ বায়োপিয়া নামৰ বেমাৰ হয় তেওঁ ওচৰৰ বিলাকো দেখা নাপায় দূৰৰ বিলাকো স্পষ্টকৈ তেওঁ দেখা নাপায় গতিকে তেওঁ যেটো নি লেন্স লব লাগিব তাতে অবতল লেন্সও থাকিব লাগিব উত্তল লেন্সও সংযুক্ত থাকিব লাগিব কাৰণ তেওঁ অবতল লেন্সে ওচৰৰ বিলাক দেখাত সহায় কৰিব আৰু উত্তল লেন্সে দূৰৰ বিলাক দেখাত সহায় কৰিব তেতিয়াহে তেওঁ ওচৰৰো দেখা পাব দূৰৰো দেখা পাব তো আমি আজিৰ কাৰণে এইখিনিতে হেক কৰিম যেহেতু বহুতে আহা নাই তাৰ কাৰণে তোমালোকে যেহেতু বৰষুণৰ বতৰ আহিছা সকলোকে ধন্যবাদ থাকিল ভালকৈ পঢ়িবা হা সকলোৱে